নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই দুই সংস্কাৰৰ যি বিবাহৰ নিয়ম তাৰে সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য অৰ্শ বিবাহ কি, অৰ্শ বিবাহৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানি লওক। মনুস্মৃতিৰ মতে সনাতন ধৰ্মত মুঠ ৮ প্ৰকাৰৰ বিবাহ আছে, যাৰ ভিতৰত বৰ্ম বিবাহক সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। অৰ্শ বা আৰ্শ বিবাহো সেই শ্ৰেণীত আছে, যি বৰ্ম বিবাহৰ সৈতে প্ৰায় একে, কিন্তু ইয়াত গৰু বা ষাঁড় গৰু দান কৰা হয়। সেইবাবে ইয়াক গোদান বিবাহ বুলিও কোৱা হয়। আজি আপোনালোকক এই আৰ্শ বিবাহৰ সম্পূৰ্ণৰূপে জানিব পৰাকৈ সম্পূৰ্ণ তথ্য আগবঢ়োৱা হৈছে। আৰ্শ বিবাহৰ বিষয়ে যি তথ্য আপোনালোকে জানি লওক। আৰ্শ বিবাহ কি? এই বিবাহ হৈছে বৰ্ম বিবাহৰ এক প্ৰকাৰ, কিন্তু ই মুখ্যতঃ দৰিদ্ৰ পৰিয়ালৰ ছোৱালীৰ সৈতে যি বিবাহ কৰা হয় সেই বিবাহক আৰ্শ বিবাহ বুলি কোৱা হয়। ইফালে বৰ্ম বিবাহত দৰা কইনাৰ ফালৰ পৰা কোনো লেনদেন নহয় আৰু কেৱল ছোৱালীজনীক কইনাৰ ফালৰ পৰা দান কৰা হয়, যাৰ পিছত একেখন আৰ্শ বিবাহত দৰা পক্ষৰ মানুহে ছোৱালীজনীৰ ফালে এযোৰ গৰু দান কৰা হয়। ইয়াৰ অৰ্থ হৈছে যে কইনাৰ কাষৰ মানুহে ছোৱালীজনীক লগত লৈ যোৱাৰ বাবে কইনাৰ মূল্য হিচাপে এযোৰ গৰু বা ষাঁড় গৰু পৰিশোধ কৰে। তেতিয়াহে আৰ্শ বিবাহ সম্পূৰ্ণ হয় বুলি গণ্য কৰা হয়। অৰ্শ বিবাহ কেনেকৈ কৰা হয় সেই বিষয়ত কিছু তথ্য। ইয়াত গোটেই প্ৰক্ৰিয়াটো বৰ্ম বিবাহৰ দৰে, একমাত্ৰ পাৰ্থক্য হৈছে যে ইয়াত এযোৰ গৰু দান দিয়া হয়, অৰ্থাৎ ইয়াৰ লেনদেন আছে। আনহাতে বৰ্ম বিবাহত যিকোনো ধৰণৰ ধন বা বস্তুৰ লেনদেন সম্পূৰ্ণৰূপে নিষিদ্ধ বুলি গণ্য কৰা হয়। ইয়াত দৰাৰ লোকসকলে বেছিভাগ ঋষি বা ধনী পৰিয়ালৰ সদস্য আছিল, যিয়ে ছোৱালীজনীৰ ফালৰ লোকসকলক সহায় কৰিবলৈ এযোৰ গৰু দান দিছিল, যাক তেওঁলোকৰ খেতি আৰু জীৱিকাৰ ব্যৱহাৰ কৰিব পাৰে। বৰ্তমানৰ যি আৰ্শ বিবাহ সেই বিষয়ে জানি লওক। যিহেতু ভাৰত এখন কৃষিজাত দেশ আৰু প্ৰাচীন কালত গৰু আৰু ষাঁড় গৰুক যথেষ্ট স্বীকৃতি দিয়া হৈছিল, সেই সময়ত গৰু বা ষাঁড় গৰু তেওঁলোকে খেতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল আৰু তেওঁলোকৰ গাখীৰ আদিও পৰিয়ালটোক বিশেষভাৱে খুৱাইছিল। সেইবাবে এই বিবাহ প্ৰচলিত আছিল, য'ত দৰিদ্ৰ পৰিয়ালটোক ছোৱালীজনীৰ বিয়াৰ দ্বাৰা সহায় কৰা হৈছিল। কিন্তু বৰ্তমান পৰিপ্ৰেক্ষিতত এই বিবাহ নগণ্য হৈ আছে আৰু ইয়াৰ গুৰুত্ব হ্ৰাস পাইছে। সেইবাবে আজিকালি আৰ্শ বিবাহ খুব কম দেখা যায়। এইখিনি আছিল আৰ্শ বিবাহৰ সম্পূৰ্ণ তথ্য আৰু বিৱৰণ। প্ৰজাপত্য বিবাহৰ বিষয়ে আপোনালোকক সম্পূৰ্ণ বিৱৰণ এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। আপোনালোকে এই বিবাহৰ সম্পূৰ্ণ বিৱৰণ এই ভিডিঅ'টোৰ জৰিয়তে পাব আৰু আপোনালোকে নজনা কথা এটা গম পাব। মনুস্মৃতিত মুঠ ৮ প্ৰকাৰৰ বিবাহৰ বৰ্ণনা আছে, যাৰ ভিতৰত বৰ্ম বিবাহক সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। বৰ্ম বিবাহৰ পিছতেই হৈছে প্ৰজাপত্য বিবাহ, যি বিবাহ বৰ্ম বিবাহৰ এক প্ৰকাৰ। ইয়াৰ কেৱল কিছুমান নিয়ম সলনি হয়। অৱশ্যে ইয়াক বৰ্ম বিবাহৰ এক সংকীৰ্ণ ৰূপ হিচাপে গণ্য কৰা হয়। আজি আপোনালোকক এই ভিডিঅ'টোত প্ৰজাপত্য বিবাহৰ বিষয়ে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। প্ৰজাপত্য বিবাহৰ বিশেষ তথ্যসমূহ আপোনালোকে জানি লওক। প্ৰজাপত্য বিবাহ কি? আজিৰ সময়ত
যাক বাল্য বিবাহ বুলি কোৱা হয়, সেইটো হৈছে এই একেই প্ৰজাপত্য বিবাহ। ব্ৰহ্ম বিবাহত ব্ৰহ্মচৰ্য আশ্ৰমত বয়স সম্পূৰ্ণ হোৱাৰ পিছত ছোৱালী আৰু পুৰুষ দুয়োৰে সন্মতি বিবাহ পাশত আবদ্ধ হয়। আনহাতে প্ৰজাপত্য বিবাহত দুয়ো তেওঁলোকৰ অনুমতি অবিহনে কম বয়সতে বিবাহ পাশত আবদ্ধ কৰোৱা হয়। ইয়াত কন্যাৰ পিতৃয়ে তেওঁৰ জীয়েকক দৰাৰ ঘৰত গতাই নিদিয়ে, কিন্তু দৰাৰ দেউতাকক হস্তান্তৰ কৰে। আনহাতে ব্ৰহ্ম বিবাহত ছোৱালীজনীৰ পিতৃয়ে কেৱল দৰাৰ হাততহে তেওঁৰ জীয়েকক হস্তান্তৰ কৰে। এতিয়া আহোঁ প্ৰজাপত্য বিবাহ কেনেধৰণৰ অৰ্থাৎ কেনেদৰে কৰা হয়। মাত্ৰ কেইটামান বস্তুৰ বাহিৰে ইয়াৰ সকলো নিয়ম ব্ৰহ্ম বিবাহৰ দৰে একে। ব্ৰহ্ম বিবাহত কইনাৰ কাষৰ মানুহে ছোৱালীজনীৰ ঘৰলৈ যায় আৰু সম্পৰ্কটো নিশ্চিত কৰে। আনহাতে প্ৰজাপত্য বিবাহত ছোৱালীজনীৰ দেউতাক আৰু ছোৱালীজনীৰ ফালৰ আন আত্মীয়সকলে তাইৰ বাবে উপযুক্ত দৰা বিচাৰে। যেতিয়া তেওঁলোকে উপযুক্ত দৰা হিচাপে বিচাৰি পায়, তেতিয়া তেওঁলোকে দৰাৰ কাষত বিবাহৰ প্ৰস্তাৱ দিয়ে। দৰাৰ সন্মতি পোৱাৰ পিছত দুয়োৰে মাজত বিবাহ নিশ্চিত হয় বুলি বিবেচনা কৰা হয়। সেই ক্ষেত্ৰত ছোৱালীজনীৰ সন্মতিৰ কোনো প্ৰয়োজন নাই, কাৰণ তাই বয়সতো সৰু। ইয়াৰ পিছত সকলো নিয়ম আৰু বিবাহ পদ্ধতি ব্ৰহ্ম বিবাহৰ দৰেই। এতিয়া প্ৰজাপত্য বিবাহৰ নিয়মসমূহৰ বিষয়ে। 1 নম্বৰত, ইয়াত ছোৱালীজনীৰ অনুমতি লোৱা কোনো প্ৰয়োজন নাই। 2 নম্বৰ, কন্যাদানৰ উপৰিও যিকোনো প্ৰকাৰৰ ধন বা বস্তুৰ লেনদেন সম্পূৰ্ণৰূপে নিষিদ্ধ। 3 নম্বৰ, এটা মুখ্য নিয়ম হ'ল যে তাইৰ পিতৃৰ ফালৰ পৰা 5 প্ৰজন্ম আৰু মাতৃৰ ফালৰ পৰা 3 প্ৰজন্মৰ মাজত বিবাহ নিষিদ্ধ কৰা হয়। 4 নম্বৰ, দৰা আৰু দুই পক্ষৰ মাজত কোনো ভুল কাম আদিত লিপ্ত হোৱা উচিত নহয়। আৰু 5 নম্বৰ নীতি হৈছে ছোৱালীজনীৰ দেউতাকে তেওঁৰ জীয়েকক দৰাৰ হাতত গতাই নিদিয়ে, কিন্তু তাইক দৰাৰ দেউতাকৰ হাতত গতাই দিয়ে। এয়া আছিলে প্ৰজাপত্য বিবাহৰ সম্পূৰ্ণ নিয়ম। আপোনালোকে নিশ্চয় এই প্ৰজাপত্য বিবাহৰ সম্পূৰ্ণ বিৱৰণ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাইছে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।